আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। সর্বপ্ৰথম মই মৰাণবাসী ৰাইজলৈ ঈদ উল ফিতৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে ইমানখিনি ভাবিছোঁ যে সকলোৱে যাতে মিলা প্ৰীতিৰে থাকি আমি ঈদ বা বিহু উদযাপন কৰিব পাৰোঁ, সকলোলৈ এইটো মোৰ কামনা থাকে। আজি পবিত্ৰ ঈদ উল ফিতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঈদগাহ ময়দানত মুছলিম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়াকৈ নামাজ পঢ়ে। উল্লেখ্য যে এমাহ ৰমজানৰ ৰোজা ৰখাৰ অন্তত কালি কাচিজোন দেখা পাছত আজি ডিব্ৰুগড় জিলাৰ মৰাণ পিয়লিনগৰতো ঈদগাহ ময়দানত সমূহীয়া নামাজ পঢ়ে। নামাজৰ অন্তত ইজনে সিজনক আঁকোৱালি লৈ পবিত্ৰ ঈদৰ উল ফিতৰ মৰম চেনেহ আছে। অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মৰাণ সহযোগত ঈদগাহত প্ৰায় 2000 ৰাইজ উপস্থিত হৈ একত্ৰিতভাৱে ঈদ উল ফিতৰ নামাজ আদায় কৰে। লগতে আমাৰ এই অঞ্চলত প্ৰায় 10টা মছজিদত আজি ঈদ উল ফিতৰ নামাজ বিশেষকৈ মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিটো শুভেচ্ছা ভাতৃত্ববোধ, যাতে এই ভাতৃত্ববোধ সদায় আমাৰ মাজত চলি থাকে, এইটো আমি বিচাৰোঁ। গোটেই মৰাণবাসী ৰাইজ তথা অসমবাসী ৰাইজ আমি ৰাতিটো আগবাঢ়ি যাব পাৰোঁ তাৰ কামনা কৰিলোঁ। আৰু লগতে আগন্তুক ৰঙালী বিহুৰো আমি ইয়াৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমূহ মৰাণবাসী ৰাইজলৈ মোৰ ঈদৰ শুভেচ্ছা থাকিল। আজি মৰাণ ঈদগাহ ময়দানত মৰাণ জামাই মছজিদৰ অন্তৰ্গত ঈদ উল ফিতৰৰ নামাজ ইতিমধ্যে সমাপ্ত হৈছে। আৰু এই নামাজে এই সূত্ৰটো আমাৰ বুজায় যে আমাৰ ইমাম চাহাবে শেষত দোৱা কৰে, সেই দোৱা বিশ্ব শান্তিৰ কাৰণে কৰে আৰু সকলোৰে ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত হৈ থাকিবৰ কাৰণে একত্ৰিতভাৱে দোৱা কৰা হয় আজি আল্লাহৰ ওচৰত। আৰু এই চেগতে ঈদৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত আজি আমি একত্ৰিত হৈ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিলোঁ। আৰু এই নামাজৰ পিছতে সমূহীয়া দোৱা হয় আৰু এই দোৱাত আমাৰ সম্প্ৰীতিৰ বান্ধোন ভালদৰে বান্ধ খাই থাকক তাকে দোৱা হয়। আৰু আমি এই ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক ৰঙালী বিহুৰো শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। চেপ্টাৰ